হেল্ল' ফ্ৰেণ্ডছ, আজি মই আকৌ আহিলোঁ বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ। এয়া মাছৰ তৰকাৰী বনাম মই। তাকে মাছখিনি ভাজি লওঁ। এয়া মিৰ্গা মাছ এনেকৈ ভাজি লৈছোঁ। ইয়াত তেলটো গৰমেই হৈ গ'ল, মাছ ভজা তেল আছিলে। পিঁয়াজটো ভাজি লওঁ। ভাজি লাগি ধৰে নহয় মাছবিলাক। মাছ ব্ৰাউন হোৱালৈ ভাজিম মই। মাছ বোলে চৰি, পিঁয়াজ ব্ৰাউন কালাৰ হোৱালৈ ভাজিম। পিঁয়াজ ভাজা হৈ গ'ল, পিঁয়াজ ব্ৰাউন কালাৰ হ'ল। এতিয়া মই বেহৰ বটিছিলোঁ, পেষ্ট কৰি থৈছিলোঁ বেহৰ, তাকে দি লৈছোঁ। বেহৰটো বেছি ভাজিব নালাগে, সেইকাৰণে আগতীয়াকৈ মই নিমখ, সোৱাদ অনুযায়ী নিমখ আৰু হালধি, প্ৰয়োজন অনুযায়ী হালধি, আৰু এইফালে অলপমান জিৰা গুড়া, জিৰা পাউডাৰ দি লৈছোঁ এনেকৈ। মোৰ বেহৰ ভাজা হৈ গ'ল, বেহৰ মছলা। তাৰপিছত এতিয়া বিলাহী কাটি থৈছিলোঁ, তাকে দি লৈছোঁ। বিলাহীতে অলপ ভাজিম, বেছি নহয়, উতলিলে সিজি যাব বিলাহী। বেহৰ মই বেছি ভাজিব নোৱাৰোঁ নহয়। ইমান বগা বগা দেখিছে নহয় জানো? এই ৰঙৰ কাৰণে মই অলপ জলকীয়া পাউডাৰ, ৰঙা পাউডাৰটো যে তাকে লৈ লৈছোঁ। অলপ কালাৰটো ভাল হ'লে ভাল লাগে। মই ইয়াত মছলাত দিলোঁ কি জানেনে? বেহৰ, নহৰু আৰু জলকীয়া, আৰু অলপমান জিৰা পাউডাৰ। এতিয়া ৰঙৰ কাৰণে জলকীয়া গুড়ি দিছোঁ। দেখিছে কালাৰ হৈ আহিছে। এতিয়া মই পানী দি লওঁ। এইটো গ্ৰেভি বনাম মই, মাছৰ, মিৰ্গা মাছৰ গ্ৰেভি। এইয়া দেখিছেনে? মাছ পানী উতলিলে মোৰ, এতিয়া মাছ দি ল'ম। গোটেই সোপা একেলগে দি দিম। আকৌ এতিয়া উতলিব দিম। উতলি কিনে শুকালে নমাই দিম। মাছৰ গ্ৰেভি হৈ গ'ল মোৰ। এতিয়া বেহৰৰে থুপথুপীয়া, এতিয়া ধনিয়া দি লওঁ। নমাবৰ হৈছে নহয়। আজিকালিতো ধনিয়া বহুত ওলাইছে, লোকেল ধনিয়াবোৰ। গোটেইখিনি অলপ বেছিকৈ দিওঁ, ভাল লাগে, স্মেলটো বহুত ধুনীয়া। এয়া দেখিছেনে? বেহৰেৰে মিৰ্গা মাছ গ্ৰেভি। কেনেকুৱা হৈছে ফ্ৰেণ্ডছ? সৰু ভিডিঅ', আপোনালোকে এনেকুৱা খায়নে? যদি এনেকৈ নাই খোৱা, এবাৰ খাবচোন, বৰ সোৱাদ হয়। আলহী আহিলেও দিয়াৰ সুবিধা ধুনীয়া। এতিয়া শুকাই যাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভাল লাগিব মানে। আৰু কমেণ্ট কৰি জনাবচোন মই কেনেকুৱা বনাইছোঁ বা কেনেকুৱা হৈছে। আপোনালোকে খায়নে নাখায়, এনেকৈ খাইছেনে আগতে, এবাৰ কমেণ্ট কৰি জনাব, ভাল লাগিব। আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।